নমস্কাৰ মই মোৰ ব্যাকৰণৰ মজিয়ালৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই ভাষাৰ বিষয়ে প্ৰথমে অলপ ক'বলৈ বিচাৰিছোঁ। ভাষাৰ বিষয়ে আপোনালোকে হয়তো জানেই, ভাষা হ'ল ভাৱ প্ৰকাশৰ মাধ্যম। ভাষাৰে আমি মনৰ ভাৱ প্ৰকাশ কৰোঁ, ভাৱৰ আদান প্ৰদান কৰোঁ আৰু ভাষাৰ জৰিয়তে আমি সকলোৰে লগত পৰস্পৰৰ মাজত ইজনে সিজনৰ মাজত মিলা প্ৰীতিৰ ভাৱ বঢ়াব পাৰোঁ, সম্প্ৰীতিৰ ভাৱ বঢ়াব পাৰোঁ। সকলো দিশৰ পৰাই ভাষাৰ জৰিয়তে আমি সকলোখিনি কৰিব পাৰোঁ। এতিয়া ভাষাৰ দুই ধৰণে ক'ব পাৰি ভাষাটোক। এতিয়া কথিত ভাষা আৰু লিখিত ভাষা। কথিত ভাষাটো হৈছে মানুহে পৰস্পৰৰ লগত মানে ইজনে সিজনৰ লগত কথা বতৰা পাতোঁতে যি ভাষা ব্যৱহাৰ কৰে সেয়া হৈছে কথিত বা কথ্য ভাষা। আৰু মানুহে যেতিয়া মনৰ ভাৱ বিনিময় প্ৰকাশ কৰিবলৈ, তাৰমানে ইজনে সিজনৰ লগত কথা পাতিবলৈ বা ভাৱ বিনিময় কৰিবলৈ যেতিয়া কিছুমান সংকেত ব্যৱহাৰ কৰে তেতিয়া সেইটো হৈছে লিখিত ভাষা বুলি কোৱা হয়। এতিয়া সেই ভাষাৰ মাধ্যমেৰে আমি যেতিয়া কথিত আৰু লিখিত ভাষা প্ৰয়োগ কৰি যেতিয়া আমি এখন পুথি বা কিতাপ বা গ্ৰন্থ কিবা এটা পঢ়িবলৈ বা শিকিবলৈ বা লিখিবলৈ যেতিয়া তাক আমি এটা শুদ্ধ ৰূপে আয়ত্ত কৰি পেলাই ক'ব পাৰিম বা লিখিব পাৰিম, তেতিয়া সেইটোৱে হৈছে ব্যাকৰণ। এতিয়া আমি ভাষাটো প্ৰথম জানিলোঁ, তাৰপিছত আমি ব্যাকৰণলৈ গ'লোঁ। এতিয়া ব্যাকৰণটো হৈছে সেইটো, তাৰমানে যিখিনি আমি ভাষাৰ জৰিয়তে যিখিনি পুথিৰ জৰিয়তে আমি পঢ়িবলৈ আৰু লিখিবলৈ বা ক'বলৈ শিকিব পাৰোঁ, সেইটো হৈছে ভাষাৰ ব্যাকৰণ। এতিয়া আহিছে আমি ভাষা আৰু ব্যাকৰণৰ বিষয়ে আমাৰ যিমানখিনি সম্যক জ্ঞান হ'ল, সেইখিনিৰ পিছত আহিছে ধ্বনি আৰু আখৰ। এতিয়া ধ্বনি কাক বোলে চাওক। ধ্বনিটো হৈছে মানুহে মুখেৰে কথা কওঁতে হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু প্ৰবাহ, ডিঙি, ওঠ আৰু মুখৰ ভিতৰৰ বিভিন্ন অংশত আংশিক বা সম্পূৰ্ণ বাধা পাই যি মাত সৃষ্টি হয়, সেয়ে হৈছে ধ্বনি। মই ভাত খাম। এতিয়া মই ভাত খামটো ক'বলৈ গ'লে মই ভাত খাম। এতিয়া মইটো উচ্চাৰণ কৰিবলৈ হ'লে সেই তাত তিনিটা শব্দ আছে, মই ভাত খাম। এতিয়া মইটো ক'বলৈ হ'লে বুলি ভিতৰৰ পৰা যেতিয়া মানুহৰ হাওঁফাওঁৰ পৰা ওলাই আহিব বায়ু প্ৰবাহটো, যেতিয়া ডিঙিত লাগিব, ওঠত লাগিব, মুখত লাগিব, যেতিয়া বিভিন্ন অংশত যেতিয়া সম্পূৰ্ণ বাধা পাই পেলাই যিটো মাত সৃষ্টি হয়, সেইটোৱে হৈছে ধ্বনি। এতিয়া চাওক, সেই ধ্বনিটো যেতিয়া মুখৰ পৰা ওলাই আহে, মই ভাত খাম, মইটোৰ পৰা হৈছে ম, ভাতত হৈছে ভ আৰু খামত হৈছে খ। এতিয়া এইবিলাক হৈছে একোটা ধ্বনিৰ সমষ্টি। এই ধ্বনিৰ সমষ্টিবিলাক লগ হৈয়ে আমি কি পাওঁ? একোটা বৰ্ণ বা আখৰ পাওঁ। এতিয়া আমি আহিছোঁ, আপোনালোকে হয়তো জানিলেই, এইখিনি ধ্বনি কাক কয় বুজি পালে নিশ্চয়। মই ইয়াত লিখি পেলাই দি দিছোঁ আপোনালোকৰ আগত। এতিয়া বৰ্ণ বা আখৰলৈ যাওঁ। এতিয়া বৰ্ণ বা আখৰ হৈছে সেই ধ্বনিবিলাক, আমি যিখিনি ধ্বনি পালোঁ। এতিয়া এইটো ওপৰতো হয়তো নিশ্চয় বুজি পাইছে ধ্বনিটো কাক কয়। এতিয়া মই বুজাই দিয়াৰ পাছত চাগে বুজি পাইছে। এতিয়া ধ্বনিটো যেতিয়া আমি বুজি পাইছোঁৱেই, তেতিয়া সেই ধ্বনিবিলাক যেতিয়া অকণ ক্ষুদ্ৰ ধ্বনিবিলাক যেতিয়া সাংকেতিক চিহ্নৰে যেতিয়া চিনেৰে প্ৰকাশ কৰোঁ, সেই চিনবোৰেই হৈছে বৰ্ণ বা আখৰ। এতিয়া আমি ধ্বনি বুজোৱা চিহ্নবোৰক বৰ্ণ বা আখৰ বুলি কওঁ। এতিয়া কি কাৰণে কওঁ? কাৰণ আমি এতিয়া চাওক, মই ভাত খাম, ওপৰত দেখিছিলে নিশ্চয়, ওপৰটো পাইছে। এতিয়া সেই ওপৰত যে পাইছোঁ যে মই ভাত খাম, মইটোত যেতিয়া ম বুলি উচ্চাৰণ হৈছে, সেই ভিতৰৰ পৰা আহিছে, দেখিছেনে? হাওঁফাওঁৰ পৰা ওলাই আহিছে। হাওঁফাওঁৰ পৰা ওলাই আহি পেলাই মটো উচ্চাৰণ হৈ পেলাই মইটো আহি বাহিৰত উচ্চাৰণটো ধুনীয়াকৈ হৈছেহি। সেই মইটো উচ্চাৰণ হৈ পেলাই যেতিয়া ভাতটো তেনেকৈ ভিতৰৰ পৰা আহিছে, খামটো সেই ভিতৰৰ পৰা আহিছে, সেইবিলাক যেতিয়া চিনেৰে, চিনবিলাক কোনবিলাকক কয়? যোনবিলাক চিন নেকি মটো এটা চিন, ত
টটো এটা চিন, ইটো এটা চিন, এনেকৈ চিনবিলাক যেতিয়া আমি চিনেৰে সেইবিলাক লিখিবলৈ ল'ম, যেতিয়া প্ৰকাশ কৰিবলৈ ল'ম, সেইবিলাকেই হৈছে বৰ্ণ বা আখৰ। এতিয়া সেই ধ্বনি বুজোৱা চিহ্নবোৰক কি বুলি কোৱা হয়? বৰ্ণ বা আখৰ। বৰ্ণ হৈছে কেইবিধ? দুবিধ। বৰ্ণ দুবিধ, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। এতিয়া আমি স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ বিষয়ে কাইলৈ আলোচনা কৰিম। এতিয়া এইখিনি আমি মাত্ৰ এইখিনিলৈকে জানি থৈছোঁ। আপোনালোকৰ আগত এইখিনি আগবঢ়াইছোঁ। এইখিনি নিশ্চয় বুজি পাইছে। নমস্কাৰ।